আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। তো আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম NCERT মেথমেটিক্স ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 8ৰ এক্সাৰচাইজ নাম্বাৰ 8.2 কুৱেশ্যন নাম্বাৰ 2ৰ বিষয়ে। কিয়নো ইতিমধ্যে ওৱানৰ বিষয়ে আলোচনা কৰিছোঁ। প্ৰথম এটা ভিডিঅ'ত 1 পৰা 4 লৈকে আৰু দ্বিতীয়টো ভিডিঅ'ত 5, 6 আৰু 7ৰ কথা আলোচনা কৰা হৈছে। ইয়াতে তুমি চাব পাৰা যে ইয়াতে কুৱেশ্যন নাম্বাৰ 6 আৰু 7 যিটো দি আছে সেইটো নতুন কিতাপত সন্নিৱিষ্ট কৰা হৈছে, পুৰণি কিতাপত নাছিল। এই দুটা বস্তু অকণমান ভালকৈ চাই ল'বা। অ'কে, আজিৰ এইটো ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 2ৰ পৰা আলোচনা কৰি যাম। 2ৰ পৰা যিখিনি কুৱেশ্যন আছে এইখিনি পুৰণি কিতাপতো আছিল, সেইখিনি বস্তু অকণমান মন কৰিবা। পোনপ্ৰথমে ইয়াতে কি কৈছে 2 10 30 ডিভাইড বাই 1 প্লাছ 10 স্কোৱাৰ 30ৰ ভেলু কিমান হ'ব? ইয়াতে দিয়া আছে গোটেইখিনিৰ পৰা উলিয়াব লাগে। তো চোৱা 2 10 30 ডিভাইডেড বাই আছে 1 প্লাছ 10 স্কোৱাৰ 30। তো নাম্বাৰ 1ত ইয়াতে আমি লিখি লওঁ যে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাছ 10 স্কোৱাৰ 30। এতিয়া মন কৰা যে 2 ৰাখি দিয়া 10 30 ভেলু কিমান আছিল? 10 30 ভেলু আছিল 1/√3 লিখি দিলোঁ। তলতো লিখা 1 প্লাছ 10 30 ভেলু আছিল 1/√3। আকৌ ইয়াতে দিয়া আছে স্কোৱাৰ, লিখি দিয়া স্কোৱাৰ। স্কোৱাৰ লিখাৰ লগে লগে এইবাৰ ইয়াতে তুমি যদি ইনটু কৰি দিয়া এই 2ৰ লগত 1ৰ ইনটু কৰিব লাগিব। 2ৰ লগত যদি 1 ইনটু কৰা কিমান পাবা? 2 আৰু গুণ 2 আৰু তলত কিমান আছে? এটা √3 আছে, ৰাখি দিয়া এইখিনি। আকৌ এইখিনিত 1 প্লাছ ইয়াতে চোৱা 1ক স্কোৱাৰ কৰিলে কিমান আহিব? 1 আৰু তলত যে √3 আছে, তো এইটো স্কোৱাৰ ৰুট কেঞ্চেল হৈ কেনে 3 আহি যাব। তো ওপৰৰ যিখিনি আছে 2/√3 এইটোক চেম ৰাখি দিয়া। আকৌ এইটোক এবাৰ তুমি প্লাছ কৰিব পাৰা। কেনেকৈ প্লাছ কৰিব লাগিব অকণমান চাই লওঁ। কেনেকৈ প্লাছ কৰিব লাগিব মনত আছে না? কেনেকৈ প্লাছ কৰিব লাগে? তো তেতিয়াহ'লে পোনপ্ৰথমে ইয়াতে 3 লিখিব লাগে আৰু এই দুটাক ইনটু কৰিব লাগে। মানে 1 × 3 কৰিলে 3 আৰু ইয়াতে প্লাছ কিমান আছে? 1। তেতিয়াহ'লে ইয়াৰ পৰা কিমান পাবা? ইয়াৰ পৰা পাই যাবা 3 + 1 মানে 4 ডিভাইডেড বাই 3 আৰু ইয়াতে কিমান আছে? 2 ডিভাইডেড বাই √3। তো ৰাখি দিয়া এইখিনি ৰাখাৰ পিছত এতিয়া চোৱা তুমি যদি এইটোক প্ৰথমে 2/√3 চেম ৰাখি দিয়া, এইটো কি হ'ব? উল্টা হৈ যাব। তো উল্টা হৈ যোৱাৰ লগে লগে এইটোক কি লিখিব লাগিব? 3/4 লিখিব লাগিব। তো এতিয়া এইটো 3ক এইটো 2ত কাটি দিয়া। ইয়াতে থাকিল কিমান? 3, তলত কিমান থাকিল? 2√3। এতিয়া এইখিনিক আমি কেলকুলেট কেনেকৈ কৰিব পাৰোঁ? ওপৰৰ 3 যিটো আছে 3ক আমি এনেকৈ লিখিব পাৰিম না? √3 × √3। √3ৰ লগত √3 ইনটু কৰিলে কিমান আহিব? 3 আহিব। অ'কে, আৰু তলত কি আছে? 2√3। তো এইটো √3 কাটি দিয়া। তেতিয়াহ'লে ইয়াতে কিমান পালা তুমি? √3 ডিভাইডেড বাই 2। এতিয়া চোৱা √3 ডিভাইডেড বাই 2 কাৰ কাৰ ভেলু আছিল? ইয়াতে এটা ভেলু দি আছে sin 60, এটা দি আছে cos 60, এটা দি আছে tan 60, এটা দি আছে sin 30। তো আমি গম পাওঁ যে tan 60 মানে আছিল √3 ডিভাইডেড বাই 2, cos 60 মানে আছিল 1/2, tan 60 মানে আছিল আমাৰ কিমান? √3 আৰু sin 30 মানে আছিল 1/2। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ sin 60। তাৰ মানে এইটোক তুমি লিখিব পাৰা যে = sin 60। তাৰ মানে অপশ্যন নম্বৰ এ হ'ল ইয়াতে শুদ্ধ উত্তৰ। তো পৰীক্ষা তুমি গোটেইখিনি লিখিব নালাগে, কিন্তু তোমাক যদি পৰীক্ষাত এইখিনি ভেলু উলিয়াব দিয়ে যে এইখিনি ভেলু উলিয়া, তেতিয়াহ'লে তুমি এইখিনি ডিটেইলছত কৰিব লাগিব, তেতিয়া 2 মাৰ্ক মান থাকিব। কিন্তু যদি জাষ্ট MCQ দিয়া থাকে তেতিয়াহ'লে তুমি ৰাফ ইউজ কৰি কেনে জাষ্ট এইখিনি লিখি দিলেই হৈ যাব বা উলিয়ালেই হৈ যাব। এতিয়া নাম্বাৰ 2ত কি আছে? 1 - 10 স্কোৱাৰ 45, 1 + 10 স্কোৱাৰ 45। এতিয়া 10 45 45ৰ ভেলু আমি বহাই কিনে আমি চাম। এতিয়া নাম্বাৰ 2 সলভ কৰিম। তো চোৱা এবাৰ আমি সলভ কৰিম কুৱেশ্যন নাম্বাৰ 2ৰ 2। তো কুৱেশ্যন নাম্বাৰ 2 সলভ কৰাৰ আগতে যদি এতিয়ালৈকে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা। অ'কে, ইয়াতে কেৱল মেথছৰ নহয়, ইংলিছ, ছ'চিয়েল, ছায়েন্স গোটেইখিনি তুমি সমাধান পাই যাবা। লগতে ক্লাছ 11 12ৰ মই সমাধান ইয়াতে দিয়াৰ কাৰণে চেষ্টা কৰিম। সেইখিনিৰ কাৰণে তুমি এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা, যাতে পিছলৈ তোমাৰ চেনেলটো বিচাৰোঁতে অকণমান দিগদাৰী নহয়। অ'কে, আৰু এতিয়া চোৱা কুৱেশ্যন নাম্বাৰ 2ত কি আছিল? 1 - 10 স্কোৱাৰ 45 ডিগ্ৰী ডিভাইডেড বাই ইয়াতে কি আছে? 1 + 10 স্কোৱাৰ 45 ডিগ্ৰী। তেতিয়াহ'লে এইবাৰ ইয়াতে লিখি দিয়া 1 - 10 স্কোৱাৰ 45। 10 45ৰ ভেলু আছিল কিমান? 1। লিখি দিয়া 1 স্কোৱাৰ। আকৌ 1 + 10 45ৰ ভেলু আছিল 1, 1 স্কোৱাৰ। তো 1 - 1ক স্কোৱাৰ কৰিলে কি আহিব? 1। এতিয়া 1ক স্কোৱাৰ কৰিলে কি আহিব? 1। 1 - 1 কৰিলে কিমান পাবা? 0। 1 + 1 কৰিলে কিমান পাবা? 2। তেতিয়াহ'লে 0ক তুমি 2ৰে হৰণ কৰিলে কি পাবা? 0। এতিয়া ইয়াৰ পৰা তুমি ক'ব লাগে যে তেতিয়াহ'লে কোনটো শুদ্ধ উত্তৰ হ'ব। এতিয়া পোনপ্ৰথমে চোৱা 10 90 ডিগ্ৰী ভেলু কিমান আছিল?
টেন 90 ডিগ্ৰী ভেলু ইয়াতে চোৱা, টেন 90 ডিগ্ৰী ভেলু আছিল, সংখ্যাবদ্ধ নহয়, মানে ইনফিনিটি বুলি কোৱা হৈছিল বা সংখ্যাবদ্ধ নহয়। নেক্সট ইয়াতে কি কৈছে, 1 বুলি কৈছে, আমি 0 পাইছোঁ, 1টো নহয়। নেক্সট কি আছে, চাইন 45, চাইন 45 ভেলু কিমান আছিল, 1/√2, এতিয়া চাব পাৰা চাইন 45 ভেলু আছে 1/√2। নেক্সট আমাৰ অপশ্যন নাম্বাৰ ডিত কিমান আছে, 0, তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব, শুদ্ধ উত্তৰটো হ'ব ডি, মানে 0। এতিয়া 3 নম্বৰ চোৱা কি কৈছে, টুৱাইচ চাইন এ মাইনাছ টুৱাইচ চাইন টুৱাইচ এ মাইনাছ 2 চাইন এ, তেতিয়াহ'লে এইটোক লিখি দিয়া, ইয়াতে লিখি দিছোঁ, এইটো কি আছে, প্ৰশ্নটো কি আছে, নাম্বাৰ 3ত চাইন এটা আছে টুৱাইচ এ আৰু এটা আছে 2 চাইন এ। তো চোৱা ইয়াৰ এনচাৰটো 0 ডিগ্ৰী হ'ব নে 30 ডিগ্ৰী হ'ব নে 45 ডিগ্ৰী হ'ব নে 60 ডিগ্ৰী হ'ব, কাৰ বাবে এইটো সমান হ'ব। আমি এটা কাম কৰোঁ, পোনপ্ৰথমে 0ক বহাই চাওঁ। তো 0 মেটচ হয় তেতিয়াহ'লে বাকীখিনি আমি চল্ভ কৰিব নালাগে। তো তুমি এটা কাম কৰা, ইয়াতে 0 বহাই দিয়াচোন। তো চাইন ইয়াতে তুমি 0 বহাই দিয়া, তো তেতিয়াহ'লে কি হ'ব, 0 ইনটু 2, তো 0 ডিগ্ৰী হৈ যাব। অ'কে, চাইন 0 ডিগ্ৰী ভেলু কিমান আছিল, 0। আকৌ তুমি ইয়াতে লিখি দিয়া 2 ইনটু এৰ ভেলু কিমান লিখিছা, 0, তো চাইন 0 ডিগ্ৰী, তো চাইন 0 ডিগ্ৰী ভেলু কিমান আছিল, 0, তেতিয়াহ'লে 2 ইনটু 0 মানে কিমান, 0। তেতিয়াহ'লে আমি ক'ম ইয়াতে এৰ ভেলুটো ইয়াতে কি 0 ডিগ্ৰী, মানে যেতিয়া চাইনৰ 0 ডিগ্ৰী ভেলু আহিব তেতিয়া তুমি আনচাৰটো চেম পাবা, কিন্তু বাকী যেতিয়া 30 ডিগ্ৰী 45 ডিগ্ৰী বা 60 ডিগ্ৰী ল'বা তেতিয়া চেম নহ'ব। এতিয়া চাওঁ নেক্সট কুৱেশ্যন নাম্বাৰ 4ত কি কৈছে, 2 1030 মাইনাছ 1 মাইনাছ 10 স্কোৱাৰ 30, 2 1030 1 মাইনাছ 10 স্কোৱাৰ 30, 1030 ভেলু কিমান আছিল, পোনপ্ৰথমে চাই লোৱা, 1030 ভেলু আছিল 1/√2, মানে এইটো কুৱেশ্যনৰ নিচিনাই চল্ভ কৰিব লাগিব, জাষ্ট এইটোত প্লাছ আছিল, কিন্তু এইবাৰ যিটো আমি চল্ভ কৰিম এইটোত কি আছে, কেৱল মাইনাছ আছে, বাকী চব ছেমে আহিব, তেতিয়াহ'লে এইটো ইজিলি আমি চল্ভ কৰিব পাৰিম। চ' ইয়াতে পোনপ্ৰথমে কুৱেশ্যনটো লিখি লওঁ। ইয়াতে কুৱেশ্যনত কি আছে, ইয়াতে কুৱেশ্যনত আছে যে 2 নাম্বাৰ 4ত, ইয়াতে কিমান আছে, নাম্বাৰ 4ত ইয়াতে আমাক দিয়া আছে যে 2 1030 ডিভাইডেড বাই 1 মাইনাছ 10 স্কোৱাৰ 30। অ'কে, তেতিয়াহ'লে 1030 ভেলু কিমান আছিল, 1030 ভেলু আছিল 1/√3, তো ইয়াতে লিখি দিয়া 1 মাইনাছ 1/√3, কিন্তু ইয়াতে কি আছে, স্কোৱাৰ, তো স্কোৱাৰ লিখি দিয়া। তো এইবাৰ ইয়াতে কি লিখিবা, তেতিয়াহ'লে 1 লগত 2 ইনটু কৰিলে 2 ডিভাইডেড বাই √3, আৰু ইয়াতে আহিব 1 মাইনাছ 1 বাই স্কোৱাৰ ৰুট কেনচেল কৰিলে 3, আৰু 1ক স্কোৱাৰ কৰিলে 1 পাম। এতিয়া নেক্সট লাইনত তুমি কি লিখিব পাৰা, নেক্সট লাইনত ইয়াতে লিখি দিছোঁ, নেক্সট লাইনত ইয়াতে আমি লিখিব পাৰিম যে 2/√3, আৰু ইয়াতে 3 লিখি দিয়া, এই দুটাৰ লগত ইনটু কৰিব লাগিব, চ' 1 ইনটু 3 কৰিলে কিমান পাম, 3 মাইনাছ 1। এতিয়া কিয় ইনটু কৰিব লাগে, এইটো বস্তু আমি গম পাওঁ যে এলচিএম ল'ব লাগে, সেই ইনটু কৰিব লাগে, হয় নে নাই। তাৰমানে ইয়াতে যদি তুমি 1 মাইনাছ 1/3 কৰা, তেতিয়াহ'লে এইটো 1ৰ তলত এটা 1 আছে, তাৰমানে তুমি ইয়াতে এটা 3 ইনটু কৰিব লাগে, ইয়াতে এটা 3 ইনটু কৰিব লাগে, তো ইয়াতে কিমান আহে, 1/3 আগৰ পৰাই আছে, তেতিয়া ইয়াতে কিমান আহিব, 3/3 মাইনাছ 1/3, চ' এইবাৰ এই দুটা 3 মিলি এটা 3 লিখা হয়, আৰু ইয়াতে লিখা হয় 3 মাইনাছ 1, তো সেয়ে আমি ইমান ডিটেইলছত নকৰি কিনে এই দুটাক যদি আমি ইনটু কৰি দিওঁ তেতিয়া আমি চেম পাই যাওঁ। তেতিয়াহ'লে ইয়াৰ পৰা তুমি লিখিব পাৰা 2/√3, আৰু ইয়াতে লিখিব পাৰা 3 মাইনাছ 1 মানে কিমান, 2 ডিভাইডেড বাই 3, তেতিয়াহ'লে ইয়াৰ পৰা তুমি লিখি দিয়া 2 ডিভাইড বাই √3, ইনটু কৰিলে এইটো উল্টা হৈ যাব, তাৰমানে 3/2 হৈ যাব। অ'কে, চ' 3/2 হৈ যাব, তেতিয়া এইটো কাটি দিয়া, তেতিয়াহ'লে কি থাকিল, 3/√3, তেতিয়াহ'লে এইটো কি লিখিব পৰা যাব, 3 ইনটু √3 ইনটু √3, মানে √3 লগত √3 ইনটু কৰিলে 3 পাওঁ, আৰু তলত এটা √3 আছে, এইটো আৰু এইটো কাটি দিয়া, তেতিয়াহ'লে কিমান থাকিল, √3। তেতিয়াহ'লে এইবাৰ √3 কাৰ ভেলু আছিল, তো √3 ইয়াতে তুমি চাব পাৰা, √3 কাৰ ভেলু আছিল, এটা আছিল cot 30 ডিগ্ৰী ভেলু, আৰু এটা আছিল tan 90 ডিগ্ৰী ভেলু, তেতিয়াহ'লে tan 60 ডিগ্ৰী ভেলু, তেতিয়াহ'লে আমি দুটাৰ অপশ্যন চাম আমি যে কোনটো আমাক অপশ্যনত দিয়া আছে। এতিয়া কি দি আছে, cos 60 ডিগ্ৰী, নেক্সট কি আছে আমাক ইয়াতে, sin 60 ডিগ্ৰী, sin 30 ডিগ্ৰী, কিন্তু এনচাৰ আহিব আমাৰ tan 60 ডিগ্ৰী, কিয়নো tan 60 ডিগ্ৰী আমি ইতিমধ্যে গম পাইছোঁ যে tan 60 ডিগ্ৰী ভেলু কিমান আছে, √3, তো তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা শুদ্ধ উত্তৰটো আমি লিখিম, আমাৰ শুদ্ধ উত্তৰটো হৈ যাব তেতিয়াহ'লে 10 is equals to tan 60 ডিগ্ৰী। অ'কে, তাৰমানে আমাৰ অপশ্যন ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব, ইয়াৰ পৰা অপশ্যন শুদ্ধ হ'ব আমাৰ গৈ কিনে চি নাম্বাৰ যিটো আছে সেইটো শুদ্ধ হ'ব, শুদ্ধ উত্তৰ হৈ গ'ল এইখিনি। এতিয়া আমি নেক্সট চাম কুৱেশ্যন নাম্বাৰ 3, তো চোৱা কুৱেশ্যন নাম্বাৰ 3ত কি কৈছে,
কুৱেশ্যন নম্বৰ 3 ইয়াতে দিয়া আছে যে যদি a প্লাছ b মানে ৰুট অভাৰ 3 হয়, আকৌ a মাইনাছ b মানে যদি 1 বাই ৰুট অভাৰ 3 হয়, আৰু a প্লাছ bৰ ভেলুটো যদি 0তকৈ ডাঙৰ কিন্তু 90 বা 90তকৈ সৰু হয়, আৰু a টো bতকৈ ডাঙৰ হয়, তেন্তে a আৰু bৰ মান আমাক উলিয়াব লাগে। অ'কে, a আৰু bৰ মান উলিয়াব লাগে। তো চোৱা, এতিয়া যেনেকুৱা দিয়া আছে আমি তেনেকৈ আগতে লিখি ল'ম, একেবাৰে ইজি হয়। এইটো তোমালোকে যে চেপ্টাৰ নম্বৰ 3 যিটো পঢ়িছা, চেপ্টাৰ নম্বৰ 3 নাম কি আছিল? দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোড়। সেইটো নিচিনাকৈ সলভ কৰিব লাগিব। চ' 3 1। তো ইয়াতে আমাক কি দিয়া আছে? ইয়াতে লিখিবা গিভেন, ইয়াতে দিয়া আছে 10a প্লাছ b, এইটো মানে হৈছে ৰুট অভাৰ 3। আৰু এটা আমাক দিয়া আছে ইয়াতে 10a মাইনাছ b ইজ ইকুৱেলছ টু দিয়া আছে 1 বাই ৰুট অভাৰ 3। তেতিয়াহ'লে ইয়াতে লিখি দিয়া 10a প্লাছ b। এতিয়া মোক ক'ব লাগে যে 10a প্লাছ b ইজ ইকুৱেলছ টু ৰুট অভাৰ 3। 10ৰ কাৰ ভেলু আছিল? 10 60 ডিগ্ৰী ভেলু আছিল ৰুট অভাৰ 3। এতিয়া চাব পাৰা 10 60 ডিগ্ৰী আছিল ৰুট অভাৰ 3, আৰু 10 30 ডিগ্ৰী ভেলু কিমান আছিল? 1 বাই ৰুট 3। এইটো বস্তু আমি এতিয়া এপ্লাই কৰিব লাগিব। তো ইয়াতে 10 ৰুট 3 মানে কি আছিল? 10 60 ডিগ্ৰী। তো দুয়ো চাইডৰ পৰা যদি 10 কাটি দিয়া, তেতিয়াহ'লে কি পাবা? a প্লাছ b ইজ ইকুৱেলছ টু 60 ডিগ্ৰী। আৰু এইফালে তুমি ইয়াতে লিখি দিয়া 10a মাইনাছ b, আৰু এইফালে 1 বাই ৰুট 3, কাৰ ভেলু আছিল? 10 30 ডিগ্ৰীৰ ভেলু আছিল। তেতিয়াহ'লে ইয়াৰ পৰা কি পাবা? a মাইনাছ b ইজ ইকুৱেলছ টু 30। এইটোক নাম্বাৰ দি দিয়া 1, এইটোক নাম্বাৰ দি দিয়া 2। তো চোৱা, ইয়াতে a প্লাছ b আছে, ইয়াতে a মাইনাছ b আছে। তো এটা নিয়ম আছিল এলিমিনেশ্যন মেথড, বা যাক অসমীয়াত কোৱা হয় অপনয়ন পদ্ধতি। অপনয়ন পদ্ধতিৰ পৰা যদি আমি এটা কাম কৰোঁ, ইয়াতে 1 প্লাছ যদি 2 কৰি দিয়া, তো 1 প্লাছ 2 কৰি দিয়াৰ লগে লগে তুমি ইয়াতে কি পাবা? যে a প্লাছ b, আৰু ইয়াৰ বাওঁফালে কি আছে? a মাইনাছ b, আৰু ইয়াৰ বাওঁফালে আছে 60 ডিগ্ৰী, ইয়াৰ বাওঁফালে আছে 30 ডিগ্ৰী। তেতিয়াহ'লে ইয়াৰ পৰা a প্লাছ b মাইনাছ b কেঞ্চেল গ'ল, এটা a আৰু এটা a কি হ'ব? দুটা a, আৰু দুটা প্লাছ কৰিলে কিমান আহিব? 90। তেতিয়াহ'লে ইয়াৰ পৰা a ইজ ইকুৱেলছ টু কিমান পাবা? 90 ডিভাইডেড বাই 2। তাৰমানে ইয়াৰ পৰা আমি পাই গ'লোঁ a ইজ ইকুৱেলছ টু 45 ডিগ্ৰী। হৈ গ'ল। এতিয়া তুমি এটা কাম কৰা, ইয়াতে লিখি দিয়া আকৌ। এতিয়া ইকুৱেশ্যন 1 লৈ লোৱা। ইকুৱেশ্যন 1ত কি আছিল? a প্লাছ b। a প্লাছ b মানে কিমান? 60 ডিগ্ৰী। তেতিয়াহ'লে ইয়াতে a ৰ ভেলুটো কিমান পাইছা? 45 ডিগ্ৰী। ইয়াতে লিখি দিয়া প্লাছ b। তেতিয়াহ'লে দুটাক প্লাছ কৰিলে কিমান পাবা? 60 ডিগ্ৰী পাই আছে ইয়াতে। তেতিয়াহ'লে ইয়াৰ পৰা b ইজ ইকুৱেলছ টু কি লিখিবা? 60 প্লাছ 45, সোঁফালে গ'লে মাইনাছ 45। তেতিয়াহ'লে 45ৰ পৰা যদি তুমি এতিয়া 60ক যদি 60ৰ পৰা 45 মাইনাছ কৰি দিয়া, তেতিয়াহ'লে বিৰ ভেলু কিমান পাবা? বিৰ ভেলু পাই যাবা 15 ডিগ্ৰী। তেতিয়াহ'লে তুমি ক'ব পাৰা দিয়াৰ ফৰ এইটো প্ৰব্লেমৰ পৰা আমি কি পালোঁ? a মানে আমি পাই গ'লোঁ 45 ডিগ্ৰী, আৰু b মানে আমি পাই গ'লোঁ 15 ডিগ্ৰী। ঠিক আছে, সেইটো হৈ গ'ল ইয়াৰ সমাধান। এতিয়া নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 2। এই কুৱেশ্যন নম্বৰ 2 যিটো আছে, এইটো নতুন কিতাপতে দিয়া আছে, পুৰণি কিতাপত কুৱেশ্যন নম্বৰ 2টো নাছিল। অ'কে, এতিয়া যদি নাছিল যিকেইটা কুৱেশ্যন, সেইকেইটা কুৱেশ্যন আমাৰ এক্সামত অহাৰ চান্সেছটো অকণমান বেছি আছে। তো ইয়াতে কি দিয়া আছে? sin x প্লাছ y 1 cos x মাইনাছ 1 ৰুট 3 বাই 2। তো ধুনীয়াকৈ ইয়াতে লিখি দিয়া 3 নাম্বাৰ 2 যে গিভেন আমাক কি দিয়া আছে? যে sin x প্লাছ y ইজ ইকুৱেলছ টু দিয়া আছে 1, আৰু cos x মাইনাছ y ইজ ইকুৱেলছ টু দিয়া আছে ৰুট 3 বাই 2। এতিয়া মোক ক'ব লাগে যে চাইনৰ 1ৰ ভেলু কাৰ আছিল? তো গম পোৱা চাইন 1ৰ ভেলু কাৰ আছিল? ইয়াতে চাইন যেতিয়া আমি কি পাইছিলোঁ? যে চাইন 90 ডিগ্ৰী ভেলু পাইছিলোঁ। চাইন 90 ডিগ্ৰী ভেলু কিমান আছিল? 1 আছিল। আৰু cos x মাইনাছ y, cos ৰুট 3 বাই 2 কাৰ ভেলু আছিল? ৰুট 3 বাই 2 30 ডিগ্ৰীৰ ভেলু আছিল। চাব পাৰা চাইন 90 ডিগ্ৰী ভেলু 1, আৰু cos 30 ডিগ্ৰী ভেলু কিমান আছে? ৰুট 3 বাই 2। তেতিয়াহ'লে ইয়াতে লিখি দিয়া এইটোৰ ছাইডত যে cos 30 ডিগ্ৰী। তেতিয়াহ'লে দুয়োটা ছাইডৰ পৰা চাইন চাইন কেঞ্চেল হ'লে ইয়াতে কি পাবা? x প্লাছ y ইজ ইকুৱেলছ টু 90, আৰু ইয়াৰ পৰা কি পাবা? cos কেঞ্চেল হ'লে x মাইনাছ y ইজ ইকুৱেলছ টু 30। এতিয়া কি কৰিবা? এইটোক 1, এইটোক 2 দি দিয়া। তো এতিয়া নেক্সট কাম কৰা, ইয়াতে যে ইকুৱেশ্যন 1ৰ লগত ইকুৱেশ্যন 2ক প্লাছ কৰি দিয়া। তো 1 আৰু 2 প্লাছ কৰিলে কিমান পাবা? তেতিয়াহ'লে ইয়াতে কি আহিব? x প্লাছ y প্লাছ ইয়াতে কি আছে? x মাইনাছ y। তেতিয়াহ'লে ৰাইট ছাইডত কি লিখিব লাগিব? 90, আৰু সোঁফালে কিমান আছে? 30। তেতিয়াহ'লে ইয়াৰ পৰা এই প্লাছ y মাইনাছ y কেঞ্চেল, x আৰু x দুটা x।
এই দুটাক প্লাছ কৰিলে কিমান আহিব 120 তো তেতিয়াহ'লে ইয়াৰ পৰা x ৰ ভ্যালু কিমান আহিব 120 ৰ তলত আহিব 2 তেতিয়াহ'লে ইয়াৰ পৰা x ৰ ভ্যালুটো কিমান পাই যাবা 60 ডিগ্ৰী ওকে এতিয়া এটা কাম কৰো ইয়াতে লিখি দিয়া যে ইকুৱেশ্যন 1 ইমপ্লাইজ 1 ত কি আছিল x + y = আছিল 90 তেতিয়াহ'লে ইয়াৰ পৰা x মানে কিমান পাইছা 60 + y = কি লিখিবা 90 তেতিয়াহ'লে ইয়াৰ পৰা y মানে কিমান পাবা y মানে 90 + 60 হ'ব গ'লে কি হ'ব -60 তেতিয়াহ'লে y ৰ ভ্যালুটো কি আহিব 90 পৰা 60 গুচি গ'লে 30 ডিগ্ৰী তাৰ মানে আমি শিকিলো ইয়াৰ পৰা বা আমি পালো যে therefore x = হৈছে 60 আৰু y হৈছে আমাৰ 30 ওকে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা এক্সামত অহাৰ চান্সেছ বহুত বেছি আছে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সো অকমান ভালকে চাবা এইটো ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 4 যি আছে 4ত ইয়াতে দিয়া আছে সত্য নহত্য কোৱা লগতে যুক্তি দিয়া তো এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ এমচিকিউ আহি থাকে এক্সামত তো এইখিনি কাৰণে অকমান আমি ভালকে চাব লাগিব কুৱেশ্যন নম্বৰ এইটো কিমান আছে 4ৰ 1 আছে কি কৈছে তলত দিয়াবিলাক সত্য নহত্য তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা ট্ৰু নে ফলছ ক'ব লাগে প্ৰথমে কি কৈছে sin a মানে কি কৈছে sin a + b মানে sin a + sin b এইটো ভুল এইটো শুদ্ধ নহয় ওকে তুমি সাপোজ ইয়াতে ধৰি লোৱা sin a মানে 30 b মানে ধৰি লোৱা তুমি সাপোজ 60 তো দুটা প্লাস কৰিলে কিমান আহিব 90 sin 90 ভ্যালু কিমান আছিল 1 কিন্তু ইয়াতে sin 30 আৰু sin যদি তুমি 60 ভ্যালু বহাই দিয়ে যোগ কৰা তেতিয়াহলে বেলেগ আহিব গতিকে এটো সমান নহব এটো ফলস ওকে তেতিয়াহলে নেক্সট 2 নম্বৰ কি আছে সাইনৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় কথাটো শুদ্ধ কাৰণ যেতিয়া 0 ডিগ্ৰী আছিল 0 আছিল 30 ডিগ্ৰী হলে অকমান বাঢ়িছে 45 তার অকমান বাঢ়িছে 60 তার অকমান বাঢ়িছে 90 তার অকমান বাঢ়িছে তেতিয়াহলে সাইনৰ মান কি হয় ডিগ্ৰী বাঢ়াৰ লগে লগে সাইনৰ মানটো বাঢ়ে 2 নম্বৰটো শুদ্ধ এতিয়া সো নেক্সট 3 নম্বৰটো কি আছে 3 নম্বৰটোত কি দিয়া আছে 3 নম্বৰটো দিয়া আছে আমাক ইয়াতে যে কসৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে কসৰ মানটো কি হয় কসৰ মান লাহে লাহে কমি যায় প্ৰথমে 1 আছিল তাৰপিছত √3/2 1/√2 1/2 0 তাৰ মানে কসৰ মানটো লাহে লাহে কমি যায় গতিকে এটো কি হ'ব অসত্য কি কৈছে থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা sin থিটাৰ ভ্যালু সদায় cos থিটাৰ ভ্যালুৰ সমান হয় নেকি নহয় কেৱল 45 ৰ বাবে সমান হয় তো চোৱা কেৱল 45 ৰ বাবে sin আৰু cos ৰ ভ্যালু সমান কিন্তু sin 0 ডিগ্ৰী 0 কিন্তু cos 0 ডিগ্ৰী 1 গতিকে সমান নহয় আৰু ভুল হবলৈ হলে কেৱল এটা উক্তি যদি ভুল হয় তেতিয়াহলে ভুল হৈ যাব বা অসত্য হৈ যাব বাকি আৰু একো চাব নালাগে সত্য হবলৈ হলে গোটেই স্টেটমেন্ট যিমান থাকিব সদায় সমান হ'ব লাগিব কিন্তু ভুল হবলৈ হলে বাস এটা স্টেটমেন্ট তুমি ভুল বুলি দেখাই দিয়া বাস সব ভুল হৈ যাব এতিয়া চোৱা a = 0 ৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় cot a তাৰ মানে a মানে কিমান 0 তো cot 0 ডিগ্ৰী ভ্যালু কি কৈছে যে সংজ্ঞাবদ্ধ নহয় বুলি কৈছে তো চোৱাচোন ইয়াতে সংজ্ঞাবদ্ধ হয় নে নহয় সংজ্ঞাবদ্ধ নহয় গতিকে আমাৰ কথাটো শুদ্ধ গতিকে এটো কি হ'ব শুদ্ধ তাৰ মানে a নাম্বাৰ অশুদ্ধ শুদ্ধ অশুদ্ধ অশুদ্ধ শুদ্ধ ওকে পাই গলো নেক্সট আছে আমাৰ কোৱেশ্চন নাম্বাৰ 5 কোৱেশ্চন নাম্বাৰ 5 টো নতুন কিতাপত দিয়া আছে পুৰণি কিতাপত নাছিল কোৱেশ্চন নাম্বাৰ 5 টো পৰৱৰ্তী ভিডিঅত মই আলোচনা কৰিছো হেতু বস্তু নিশ্চয় চাই লবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা ওকে ধন্যবাদ